হোজাইৰ মুৰাঝাৰত চাঞ্চল্যকৰ চুৰিকাণ্ড। মুৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিন দুপৰতে চুৰি। বিদ্যালয়খনৰ পৰা কিছু সামগ্ৰী বাহনেৰে চুৰি কৰি লৈ যাওঁতে বাটত হাতে লুটি ধৰা পৰে। স্থানীয় ৰাইজে আটক কৰি বাহনখন সামগ্ৰীখিনি স্কুলত চমজাই দিয়ে। ৰহস্যজনকভাৱে এই সামগ্ৰীখিনি কোনে চুৰ কৰিছে সেয়া অধ্যক্ষ ফখৰুদ্দিন চৌধুৰী জ্ঞাত নহয় বুলি কোৱাৰ বিপৰীতে বিদ্যালয়ৰ সহকাৰী শিক্ষক নুৰুল হুছেইনে চুৰি কৰা বুলি সংবাদ মাধ্যমত জনায়। কিন্তু নুৰুল হুছেইনে বিপৰীত ভাষ্য দিয়ে। তেওঁ কয়, বিদ্যালয়ৰ অধ্যক্ষ ফখৰুদ্দিন চৌধুৰী আৰু সহ শিক্ষক মাহমুদ হুছেইনে নিব বিচাৰিছে। তেওঁৰ বাহনখন ভাড়াতহে নিয়া হৈছিল। যদি নুৰুল হুছেইনে চুৰি কৰিছে তেন্তে বাহন আৰু সামগ্ৰী আৰক্ষীক চমজাই দিয়া নহল কিয়? বিদ্যালয়ত এটি পৰীক্ষা চলি থকাৰ মাজতে ৰহস্যজনকভাৱে বিদ্যালয় পৰিচালনা সমিতিৰ অজ্ঞাতে খুদ অধ্যক্ষই নিজৰ কামত ব্যৱহাৰ কৰিবলৈ দুটাকৈ পানীৰ ড্ৰাম আৰু এটা জলজীৱন মিছনৰ পানীৰ ফিল্টাৰ চুৰি কৰাক লৈ মুৰাঝাৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। অধ্যক্ষই চতুৰালিৰে সহকাৰী শিক্ষক নুৰুল হুছেইনক যাৱতীয় দুখ চাপি দি নিজকে ধোৱা তুলসীৰ পাত সজাব বিচাৰিছে। এতিয়া যাৱতীয় ঘটনাৰ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। এক দুৰ্ঘটনাত পতিত হৈ ছুটিত থকা এগৰাকী শিক্ষকক যাৱতীয় দুখ জাপি দি অধ্যক্ষই নিজকে বচাব বিচৰাটো সচেতন ৰাইজে সহজে ল'ব পৰা নাই। এতিয়া যাৱতীয় ঘটনা সংক্ৰান্তত জিলা আয়ুক্ত আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ হস্তক্ষেপ বিচাৰিছে মুৰাঝাৰৰ দল, সংগঠন আৰু ৰাইজে। এই এক্সামৰ সময়ত আমি এক্সাম লৈ পেলাই ব্যস্ত আছিলোঁ। ইয়াত মানে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে আৰু কিছুমান ডেমলিশ্যনৰ কাম চলি আছে। কিছুমান বিল্ডিং ডেমলিছ কৰা হৈছিল। ইয়াত কিছুমান সামান মানে বস্তুবিলাক মানে এনেকৈ থোৱা আছিলে। মই মিস্ত্ৰীসকলক মাতি আনি পেলাই আহিয়ে কৈছোঁ যে তোমালোকে বস্তুখিনি মানে বেলেগ এটা ৰুমত লৈ যোৱা, তাতে থোৱা। ইফালে মই গৈ পেলাই মানে যেতিয়া বস্তুবিলাকৰ কথা কৈ পেলাই মই এক্সামৰ লগত মানে সম্পৰ্ক হৈ গ'ল, এক্সামৰ লগত মানে ডিউটি আছে, মই ইনচাৰ্জ হিচাপে তাত গৈ পেলাই ব্যস্ত হৈ গ'লোঁ। গৈ পেলাই অকণমান পিছতে আধা ঘণ্টামান পিছত মোৰ ওচৰত ফোন আহিলে, বজাৰত মানে গাড়ী এখন তাত মানে স্কুলৰ বস্তুবিলাক গৈছে। এটা মই বুজি নাপালোঁ যে কেনেকুৱা গ'ল। পিছত মই ক'লোঁ বোলে এইখনে লৈ আহা। তেতিয়া ঘূৰাই আনিলে। আনাৰ পিছত গাড়ীখন আৰু গাড়ীত যিবিলাক বস্তু আছিল সেইখিনি গোটেইখিনি ইয়াত ৰখাইছোঁ, থৈছোঁ। ড্ৰাইভাৰক সুধিলোঁ, ড্ৰাইভাৰে ক'লে এইখিনি ইফালে মানে এই পূবফালে ক'ৰবাত লৈ গৈ আছে। আমাৰ এই শিক্ষক তেখেতৰ নাম ক'লে, তেখেতৰ ঘৰত লৈ গৈ আছে। সেই শিক্ষকৰ নামটো নুৰুল হুছেইন, তেখেতৰ ঘৰত লৈ গৈ আছে। তেতিয়া এইখিনি কোৱাৰ পিছতে মইতো আৰু মানে একো কৰিব নোৱাৰোঁ। মোৰ ডিপাৰ্টমেণ্টৰ এটা প্ৰচিডিউৰ আছে, মোৰ ISR আছে, মোৰ ওপৰত অথৰিটি আছে। মই গোটেইখিনি বস্তু মোৰ আণ্ডাৰত ৰাখিছোঁ। ৰখাৰ পিছতে এওঁলোকক জনাইছোঁ যে মানে মই পিছত SMTCৰ মানুহ আহিছিল, যে এওঁলোকক ক'লোঁ যে মানে পিছত মানে বস্তুখিনি মই ৰাখি পেলাই মোৰ ডিপাৰ্টমেণ্টৰ প্ৰচিডিউৰ মতে মই কাম কৰিম। মই ISRক জনাম, তেখেতৰ ওচৰত যাম, ৰিটাৰ্ণো দিম মানে এই বস্তুটো কেনেকুৱা গ'ল আৰু কেনেকুৱা স্কুলৰ পৰা ওলাল। মোৰ মানে মই এই সম্পৰ্কে মুঠেই অৱগত নহয়, কাৰণ আমি পৰীক্ষা ডিউটিত আছিলোঁ, পৰীক্ষাৰ লগত মানে সম্পৰ্কত আছিলোঁ, পৰীক্ষাৰ হলৰ ভিতৰতে আছিলোঁ। সেই সময়তো ঘটনা ঘটিছে, বাহিৰত গৈছে, পিছত আনি পেলাই মই ৰাখিছোঁ। চালকজনে কি স্বীকাৰোক্তি দিলে? চালকজনে কি কথা কৈছিল? চালকজনে কি কথাটো কৈছিল? চালকজনে ক'লে মানে যে এইটো তেখেতে কৈছে ছাৰ এজনে পঠিয়াইছে, নুৰুল ছাৰে পঠিয়াইছে আৰু তেখেতে বস্তুবিলাক মানে থৈ পেলাই তেখেতৰ ঘৰত মানে ইয়াৰ পৰা ঘৰত নুৰুল ছাৰৰ ঘৰত তাত নি পেলাই কি কি বস্তু আছিলে? বস্তুটো মানে টেংকি দুটা আছিলে, ইয়াৰ পিছত মানে ফিল্টাৰ এটা আছিলে। এই দুটাইখন সম্ভৱ, টেংকি দুটা আৰু ফিল্টাৰ এটা। এইখিনি ইয়াত ৰাখিছোঁ, থৈছোঁ, মোৰ আণ্ডাৰত আছে। মই ISRক জনাম, মোৰ প্ৰচিডিউৰতে কাম কৰিম। যোৱাকালি আমাৰতো ছানডে হয়, জেনেৰেলি স্কুল বন্ধ, ছানডে হলিডে। তো আমাৰ টেলেণ্ট চাৰ্চ এক্সাম আছিল, যিটো গোটেই অসমত ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ আণ্ডাৰত পৰীক্ষাটো হয়, লগতে একাডেমিক কাউন্সিলৰ সহযোগত পৰীক্ষাটো হয়। সেই হিচাপে আমাৰ মুৰাঝাৰ হায়াৰ ছেকেণ্ডাৰী চেণ্টাৰ হয় যোৱাকালি আৰু 28 ডিচেম্বৰত। তো এই টেলেণ্ট চাৰ্চ এক্সামৰ অফিচাৰ ইনচাৰ্জ আমাৰ চেণ্টাৰৰ প্ৰিন্সিপালেই হ'ল অফিচাৰ ইনচাৰ্জ, আৰু মই আছিলোঁ এছিষ্টেণ্ট অফিচাৰ ইনচাৰ্জ কনফিডেন্সিয়েল, আৰু আমাৰ মাহমুদ ছাৰ আছিলে এছিষ্টেণ্ট অফিচাৰ ইনচাৰ্জ জেনেৰেল। তো আমি সেই হিচাপে আমাৰ 273টা ষ্টুডেণ্ট আছিল। আমাৰ যোৱাকালি পৰীক্ষা 10 বজাৰ পৰা ষ্টাৰ্ট হৈছে। আমি পৰীক্ষাৰ কামত ব্যস্ত আছিলোঁ। তো পৰীক্ষা চলি থকা অৱস্থাত হঠাতে মই এই লাষ্টৰ ৰুমত আছিলোঁ, মানে ইনভিজিলেটৰসকলৰ ছিগনেচাৰ লৈ আছিলোঁ। সেইটো সময়ত মাহমুদ ছাৰে গৈ মোক ক'লে যে ছাৰ আপুনি অলপ ইফালে আহক। বোলে কি হৈছে? বোলে বজাৰৰ পৰা আমাৰ টাটা মোবাইল এখন ধৰি আনিছে আৰু আমাৰ স্কুলৰ সামান টাটা মোবাইলে লৈ গৈ আছিল। তো এইখন ধৰি ৰাইজে আনিছে। ইয়াতে আমাৰ শ্বহীদ ছাৰো আছে, শ্বহীদ ছাৰে এতিয়া তাতে থিয় হৈ আছে, আপুনি গ'লে গম পাব।
তেতিয়া মই আহিলোঁ, আহি পেলাই শহীদ ছাৰক সুধিলোঁ কি হৈছে। তেতিয়া ক'লে তেখেতে যে এই গাড়ীখন নুৰুল ছাৰৰ গাড়ী হয়, তো ড্ৰাইভাৰে আহি এইবিলাক চামান লৈ গৈ আছে, স্কুলৰ চামান এনেকুৱা কিয় নিব। মই ক'লোঁ হয়, কথাটোতো বেয়া কথা। এতিয়া যদি প্ৰিন্সিপালৰ অজ্ঞাতে হৈ থাকে, প্ৰিন্সিপালক সোধক যে প্ৰিন্সিপালে জানে নে নাজানে। তেতিয়া তেখেতে ক'লে যে হয়, মই প্ৰিন্সিপালক ফোন কৰিছিলোঁ, প্ৰিন্সিপালে ক'লে এই বিষয়ে তেখেতে একো নাজানে। তো কামটো চলি আছে ইফালে, তো কামৰটো এটা SOP আছে, যিখিনি বস্তু ভাঙা টঙা হ'ব সেইটো পিডব্লিউডিত যাব, আৰু স্কুলৰ যিখিনি বস্তু আছে সেইখিনিতো স্কুলত থাকিব। তো এতিয়া গাড়ীখন কাৰ হয় বা গাড়ীখনে কিয় এনেকুৱা নিলে, এইটো প্ৰিন্সিপাল জ্ঞাত বা অজ্ঞাত সেই সম্পৰ্কেতো আমি নাজানো। আৰু এতিয়া বাৰু প্ৰিন্সিপালৰ লগত আমাৰ ষ্টাফৰ এটা আলোচনা হ'ব এই সম্পৰ্কে স্পষ্টীকৰণ বিচাৰি। ছাৰক মই সুধিছিলোঁ ব্যক্তিগতভাৱে, ছাৰে কৈছে যে তেখেতে একো নাজানে এই বিষয়ে, যে নুৰুল ছাৰক কোনো ধৰণৰ ইনষ্ট্ৰাকশ্যন ছাৰৰ পৰা নাই যে নুৰুল ছাৰৰ গাড়ী আহিব আৰু এনেকুৱা আহি চামান নিব। নুৰুল ছাৰৰ লগতো মই ব্যক্তিগতভাৱে যোগাযোগ কৰিছিলোঁ। তো নুৰুল ছাৰেও মানে তেখেতে কৈছে মোৰ গাড়ীটো কি কয় ভাড়া মাৰিবলৈ গৈছে বস্তুখিনি আনিবলৈ, এনেকুৱা আৰু তেখেতে কথা পাতিছে। তো মই আৰু ইমান ভিতৰত এইবিলাকত যোৱা নাই, যিহেতু পৰীক্ষাৰ ব্যস্ততাত আছিল। আৰু আজিতো এতিয়া আকৌ আহিছোঁ, আজি আমাৰ আকৌ প্ৰি ফাইনেল এক্সাম চলি আছে ক্লাছ 10ৰ, বাকীবিলাক ষ্টাৰ্ট হ'ব। আগবেলা আমাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল মানে এক্সাম চলি আছে। তো আমি এক্সামৰ দায়িত্বত আছোঁ, ব্যস্ততাত আছোঁ। এইখিনি আমি জানো আৰু সামগ্ৰীখিনি কাৰ ঘৰত নিবলৈ চেষ্টা চলাইছে সেইখিনি মই স্পষ্টকৈ ক'ব নোৱাৰিম বা মই এইখিনি নাজানো। চালকজনে কি কৰিলে? চালকজনৰ লগত এজন ৰিপৰ্টাৰ আহিছিলে আমাৰ মুৰাদাৰৰ লোকেল, আৰু এজন আমাৰ মেনেজাৰ SMDCৰ এজন সদস্য আছিলে আব্দুল মজিদ চাহাব, আৰু জুৱেল বুলি যিজন তেখেত মানে কিবা সাংবাদিক হয়, তেখেত দুজন আছিলে। চালকৰ লগত কিবা সোধ কৰিছে, তেখেতৰ ওচৰত আপোনালোকে ডাটাখিনি পাই যাব। আমি আৰু ইমান ভিতৰত যোৱা নাই বা সেইখিনি সময়ো পোৱা নাই আলোচনা কৰিবলৈ, বা কাকো লগো পোৱা নাই। ৰাতিপুৱা মোৰ গাড়ীখন স্কুলত কিটচেনৰ কাম চলি আছে, কিটচেনৰ কামৰ কাৰণে চিমেণ্ট আৰু ইটা লৈ গৈছিলে, আৰু তাত অলপ পাত্ৰৰ প্ৰয়োজন, পাত্ৰখিনি আমাৰ গাড়ীয়ে নি দিছে। আগদিনাখন প্ৰিন্সিপাল ছাৰে মোক কৈছে যে ইয়াত স্কুলত যিখিনি ডিমলিশ্যন হয়, জল জীৱন আঁচনিৰ যিটো JJMৰ ফালৰ পৰা যিটো ফিল্টাৰ, এই ফিল্টাৰটো তেখেতৰ প্ৰয়োজন, এটা টাংকি। আৰু এই বস্তুটো যিমান ভাড়া লাগে মোক ভাড়াটো দিব, মোৰ গাড়ী দি তেখেতক পহুচাই দিব লাগে। অহা যোৱাত বস্তুটো আনি মই তেখেতক খুজাই পিনি পহুচাই দিব লাগে। লগতে আমাৰ বিদ্যালয়ৰ সহকাৰী শিক্ষক মহম্মদ হুছেইন চৌধুৰীয়ে প্ৰিন্সিপাল আৰু SMDCৰ সভাপতিৰ লগত কথা পাতিছে, পাতি পেলাই কৈছে যে মোৰ এটা 1000 লিটাৰৰ টাংকিৰ দৰকাৰ, গতিকে যিটো দাম হয়, প্ৰাইচ হয়, মই স্কুলত দি দিম, টাংকি এটা মোক দি দিব। আৰু সেইটো কোৱা হৈছে যে নুৰুল ছাৰৰ গাড়ীয়ে যিহেতু স্কুলত বস্তু আনে, ইফালে যাওঁতে মাহমুদ ছাৰৰ ঘৰত দি থৈ যাব। সেই হিচাপে প্ৰিন্সিপালে মোক আদেশ কৰাত মই গাড়ীখন জাষ্ট মোৰ প্ৰফেশ্যনেল গাড়ী মই ভাড়াত পঠিয়াইছোঁ। প্ৰিন্সিপাল যোৱাকালি দিনৰ 10:30 বজাত স্কুলত তেওঁ নিজে আছে। স্কুলখন গোটেই CCTVৰ ছাৰ্ভিলেঞ্চত আছে। তাত টেলেণ্ট চাৰ্চৰ এক্সাম চলি আছে, 273টা ল'ৰা ছোৱালী পৰীক্ষা দি আছে, 10-12জন ইনভিজিলেটৰ আছে, 30-35টা মিস্ত্ৰী আছে, CCTV এক্টিভ হৈ আছে। ইমানখিনি মানুহৰ মাজত মোৰ গাড়ীয়ে বস্তুটো গাড়ীত উঠাইছে প্ৰিন্সিপালৰ বিনা অনুমতিত নেকি? প্ৰিন্সিপালে একো নজনাকৈ স্কুলৰ পৰা প্ৰিন্সিপাল থকা অৱস্থাত দিন দুপৰত কেনেকৈ বস্তুটো চুৰ হ'ব পাৰে, বা মোৰ গাড়ীয়ে তেখেতৰ অজ্ঞাতে কেনেকৈ বস্তুটো আনিব পাৰে, সেইটো এটা ৰহস্যজনক প্ৰশ্ন। যদি মোৰ গাড়ীখনে বস্তু চুৰি কৰিছিলে, তো দেন দিয়াৰ গাড়ী মানুহ বস্তুসহ কিয় থানাত দিয়া নাই, কিয় তেখেতে ডিপাৰ্টমেণ্টেলি কেছটো দিয়া নাই? মই আইনী প্ৰক্ৰিয়াৰে মোৰ গাড়ীখন কেনেকৈ উলিয়াব লাগে মই ব্যৱস্থা গ্ৰহণ কৰিলোহেঁতেন। আৰু এই ক্ষেত্ৰত নিজে দোৱা তুলসীৰ পাত সাজি গোটেই দুখ মোৰ ওপৰত জাপিটো মানে তেওঁ এই বিষয়টোৰ পৰা টুলুংগা মন্তব্যৰে হাত সাৰি যাব বিচাৰিছে। এইটো বৰ দুৰ্ভাগ্যজনক, যিহেতু মই তেখেতৰ কলিগ আৰু তেখেত মোৰ বছ। আৰু আপোনালোক সৰ্বজন বিদিত, মই যোৱা 21 তাৰিখৰ পৰা মোৰ ভৰি ভাঙাত মই মেডিকেল লিভত আছোঁ, মই বিচনাত পৰি আছোঁ, মই শাৰীৰিকভাৱে মানসিকভাৱে মোটেই সক্ষম নহয়। আৰু এই সুবাদতে এই সুযোগতে গোটেই দুখটো মোৰ ওপৰত জাপি দিয়া হৈছে। এইটো বৰ দুৰ্ভাগ্যজনক। আপোনালোকৰ চেনেলৰ যোগেদি মই সঁচা কথাখিনি প্ৰকাশ কৰিলোঁ, কাৰণ সত্যৰ সদায় জয়। ইয়াত মিছাৰ আশ্ৰয় লৈ লাভ নাই। আৰু মোৰ তেনেকুৱা বস্তুৰ
টাংকি হোক ফিল্টাৰ হোক ইনশাল্লাহ ওপৰৱালাই মোক বহুত দিছে এইবিলাক বস্তুৰ মোৰ প্ৰভিজনো নাই মোৰ কোনো প্ৰয়োজন নাই মোৰ কোনো লালসাও নাই মোৰ মাত্ৰ কমাৰ্চিয়েল গাড়ী মোৰ গাড়ী ভাড়া মাৰে মোৰ গাড়ীখন ভাড়াত গৈছে আৰু তেখেতৰ নিৰ্দেশত বস্তুখিনি স্কুলৰ পৰা হোজাই শিফ্ট কৰিবৰ কাৰণে গাড়ীত তোলা হৈছিল হয়তো প্ৰশ্ন আহিব যে হোজাইটো ইফালে আহিব নালাগে হোজাইৰ পিনে গাড়ীখন যাব লাগে মোৰ ড্ৰাইভাৰটো লুংগি পিন্ধি ৰাতিপুৱা গৈছে তেওঁ ভাবিলে যে পদুমণিত টাংকিটো ড্ৰপ কৰি আহি সি লুংগি চেঞ্জ কৰি পেণ্ট পিন্ধি মোৰ আৰু বয় বস্তু আনিব লগা আছে হোজাইৰ পৰা সি পেণ্ট পিন্ধি ভাত চাত খাই হোজাই যাওঁতে ছাৰৰ ঘৰত ড্ৰপ দি যাব বুলি ভাবি সি বৰহাৱৰ আহিব বিচাৰিছিল ইয়াৰ বাদে বিকল্প কোনো বৰহাৱৰ পিনে গাড়ীখন অহাৰ কোনো বিকল্প উদ্দেশ্য বা লক্ষ্য নাই কোন ছাৰৰ ঘৰত দিব ফখৰুদ্দিন চৌধুৰী ছাৰ আমাৰ বিদ্যালয়ৰ অধ্যক্ষ এতিয়া এই যাৱতীয় ঘটনা সন্দৰ্ভত আপুনি কি আৰক্ষীৰ কাষ চাপিব নেকি উপায় নাই মোৰ যিহেতু কিস্তিৰ গাড়ী প্ৰফেশ্যনেল গাড়ী আৰু গাড়ীখন মোৰ মিছেছৰ নামত গাড়ীখনৰ ডেইলি কিস্তি আছে গতিকে গাড়ীৰ মালিক হিচাপে মোৰ মিছেছে কৈছে যদি স্কুলত এনে ৰাখাতকৈ থানাত দি দিয়ক আমি আইনী প্ৰক্ৰিয়াৰে গাড়ীখন উলিয়াম বজাৰত কালিতো দেওবাৰ স্কুল বন্ধ মই বজাৰত গৈছিলোঁ মেডিচিন কিনিবৰ কাৰণে গৈ পেলাই দেখিলোঁ বজাৰত এই তিনিআলিতে এই নম্বৰৰ গাড়ীখন হেৰি গাড়ীৰ ভিতৰত স্কুলৰ চেণ্টেক্স দুটা আৰু এই ফিল্টাৰটো লৈ পেলাই ড্ৰাইভাৰ এজনে গৈ আছে মানুহে আগৰি ধৰিছে ড্ৰাইভাৰক সোধা হ'ল এইটো ক'ত লৈ যাব বোলে নাই এইটো নুৰুল ছাৰ উৰ্ফে যাক শুকুৰ বুলি কোৱা হয় শুকুৰ ছাৰৰ ঘৰত যাম কোনে পঠাইছে বোলে শুকুৰ ছাৰে নুৰুল ছাৰে পঠাইছে এইখিনি মানুহৰ আগত ড্ৰাইভাৰজনে কৈছে পিছত কিছুমান মানুহে কৈছিল গাড়ীখন থানাত দি দিব বস্তুখিনি লৈ পেলাই আৰু তাৰ ভিতৰত কিছুমান মানুহে ক'লে যিহেতু আমি প্ৰিন্সিপালক কোৱা নাই গতিকে থানাত দিব নালাগে গাড়ীখন লৈ স্কুলত যাওঁগৈ ঘূৰাই পেলাই বজাৰৰ পৰা এই স্কুলত লৈ আহিছে আৰু পিছত ছাৰৰ লগত যোগাযোগ কৰিছে ছাৰে ক'লে বোলে নাই আমিতো বস্তুটো নাজানো এনেকুৱা লৈ গৈ আছে বুলি এনেকুৱা ছাৰে নাজানা বুলি কৈছে এইখিনি শুনিলোঁ পিছত গাড়ীখন বস্তুখিনি সহ গাড়ীখন ইয়াত ৰখা হৈছে এতিয়ালৈকে আজি সোমবাৰ এতিয়ালৈকে গাড়ীখন স্কুলত আছে এইখিনি মই জানো এতিয়া আপোনালোকে কি বিচাৰিছে মানে আমি বিচাৰিছোঁ এইটো কেনেকৈ হ'ল সঠিকভাৱে তদন্ত হওক আৰু স্কুলৰ সামগ্ৰী ডেমেজ হওক বা ভালেই হওক এই কোনোবাটো ব্যক্তিগত সম্পত্তি নহয় কিয় এইখিনি যাব এনেকুৱা স্কুলৰ পৰা ওলাই এইটোৰ সঠিক তদন্ত হ'ব লাগে আৰু উচিত বিচাৰ হ'ব লাগে এইটো আমি বিচাৰিছোঁ নিউজ ডেস্ক ৰিপৰ্ট সুহানা লাইভ